হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু অকল সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ কলচীয়া 4:2। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাক এনেদৰে কৈ আছে, তোমালোকে প্ৰাৰ্থনাত লাগি থাকিবা আৰু ধন্যবাদেৰে পৰ দিবা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু অকল ইয়াতে যিটো আমাৰ আজিৰ পৰিস্থিতি বা এতিয়া বৰ্তমান পৰিস্থিতিটো এনেকুৱা হৈছে যে প্ৰাৰ্থনাটো বহুত জৰুৰী আমাৰ কাৰণে, আৰু প্ৰাৰ্থনাই আমাৰ কাৰণে এটা ৰাস্তা, চাবি হয়, এটা শক্তি হয়, বল হয়। প্ৰাৰ্থনাই যিটো প্ৰাৰ্থনাটো আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, আমি ঈশ্বৰৰ লগত কথা পাতোঁ, আৰু যেতিয়া আমি বাইবেল পঢ়োঁ তেতিয়া ঈশ্বৰে আমাৰ লগত কথা পাতে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু যেতিয়া আমি আৰাধনা স্তুতি কৰোঁ তেতিয়া পবিত্ৰ আত্মাৰ লগত আমি লগ হওঁ, পবিত্ৰ আত্মাই আমাৰ মাজত আহে, আৰু সেই স্তুতি আৰাধনাই পবিত্ৰ আত্মাৰ লগত আমাৰ লগত সম্বন্ধটো কৰায়। হালেলুয়া। সেইকাৰণে ইয়াতে কৈছে তোমালোকে প্ৰাৰ্থনাত লাগি থাকিবা, মানে আমি ঈশ্বৰৰ লগত সম্বন্ধ ৰাখিব লাগিব। ঈশ্বৰৰ লগত আমাৰ যিটো সম্বন্ধ, যিটো ঈশ্বৰৰ লগত আমি কথোপকথন, সেইটো আমাৰ বন্ধ কৰিব নালাগিব, লাগি থাকিব লাগিব। কিয়নো এনেকুৱা দিন আহি আছে যাক এটাক ৰাখি এটাক লৈ যোৱা হ'ব, এনেকুৱা দিন আহি আছে। যিটো ঘৰৰ পৰা বাহিৰত ওলাই যোৱা মানুহটো ঘৰত আহি কাপোৰখন লৈ যাওঁ বুলিও সময় নহ'ব। বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্যই এইটোৱে জনাব দি আছে যে ইয়াতে কৈছে যে ধন্যবাদেৰে তাত পৰ দিবা বুলি কৈছে। ধন্যবাদেৰে তাত পৰ দিবা। এতিয়া পিছৰ কাৰণে যদি আমি পঢ়োঁ তেনেহ'লে ইয়াতে কৈছে, আৰু খ্ৰীষ্টৰ যি নিগুৰ তত্ত্বৰ কাৰণে মই বন্ধ হৈ আছোঁ, সেই নিগুৰ তত্ত্ব ক'বলৈ আৰু মই যিদৰে কোৱা উচিত সেইদৰে তাক প্ৰকাশ কৰিবলৈ ঈশ্বৰে যেন আমালৈ বাক্যৰ নিমিত্তে দুৱাৰ মেলি দিয়ে, এনে প্ৰাৰ্থনা আমাৰ কাৰণেও সেই একে সময়তে কৰিবা বুলি কৈছে। হালেলুয়া। এতিয়া আমি যদি 3 পদত পঢ়োঁ তেনেহ'লে ইয়াতে 3 পদত এনেকুৱা কৈ আছে। আমি ইয়াৰ অৰ্থটো হ'ল, আমি আমাৰ মণ্ডলীৰ কাৰণে, আমি আমাৰ পালকবিলাকৰ কাৰণে, পাষ্টৰবিলাকৰ কাৰণে আমি প্ৰাৰ্থনা কৰা উচিত। যিবিলাকে আমাৰ সহভাগী খ্ৰীষ্টত, আমি যিবিলাক আছোঁ, আমি সকলোৰে নাম লৈ, ঠাইৰ নাম লৈ, পৰিয়ালৰ নাম লৈ আমি প্ৰাৰ্থনা কৰিব লাগে। কাৰণ কোন সময়ত শয়তানে আমাক কেনেকৈ কি ধৰণৰ পৰীক্ষা কৰিব পাৰে আমি নাজানো। সেইকাৰণে আমি সদায় জাগৰিত হৈ থাকিব লাগে, জাগি থাকিব লাগে। আত্মাৰ জুইটো আমাক লাগে, পবিত্ৰ আত্মাৰ জুইটো আমি নুমাব নালাগে। পবিত্ৰ আত্মাৰ যিটো জাগৰণ, সেইটো আমাক লাগে। হালেলুয়া। আৰু সেই প্ৰাৰ্থনাৰ শক্তিয়ে আমাক কোনখিনি সময়ত কি ক'ব লাগে, কোনখিনি সময়ত আমি কেনেকৈ থাকিব লাগে, সেই প্ৰাৰ্থনাই আমাক জনাব। সেই প্ৰাৰ্থনাতে ঈশ্বৰৰ আত্মাই আমাক জনাব। হালেলুয়া। প্ৰভু ক'লে কাৰণে যদি আমি পৰো দি নাথাকোঁ তেনেহ'লে যেনেকৈ 10টা যিটো মহিলাৰ কথা ইয়াতে বাইবেলত উল্লেখ কৰা হৈছে যে 5জনী জ্ঞানী আৰু 5জনী জ্ঞান নথকা, তিৰোতা। ঠিক তেনেকৈ হ'ব। যদি আমি আত্মাৰ জুইত যদি আমি নাথাকোঁ, আত্মাৰ জাগৃতত যদি নাথাকোঁ, তেনেহ'লে দৰা কেতিয়া আহিব আমি গম নাপাম, আৰু আমাৰ শৰীৰৰ দুৰ্বলতাত, সংসাৰৰ চিন্তাত দুৰ্বল কৰি আমাক আত্মাত টোপনিওৱা যেন আমি হ'ম। আৰু সেই আত্মাত টোপনিওৱা হ'লে আমি আমাৰ প্ৰভু কেতিয়া আহিব আমি নাজানিম, আমি ৰৈ যাব পাম। কিন্তু খ্ৰীষ্টৰ এইটো ইচ্ছা নহয়। খ্ৰীষ্টই এইটো বিচাৰে যাতে সকলোৱে যাব বিচাৰে। হালেলুয়া। কিন্তু আমাক যিটো সাৱধান, জাগৃত থাকিবৰ কাৰণে আমাক খ্ৰীষ্টই এইবিলাক উদাহৰণ হিচাপে আমাক দি গৈছে বাইবেলত। আমেন। অকল এইটো সময়, এইটো পৰিস্থিতি, বৰ্তমান যুগত দেশ ৰাজ্যত হাহাকাৰ, যুদ্ধ সকলোবোৰ হৈ আছে, বিৰোধী। কিন্তু যিবিলাকে বিশ্বাসত থাকিব সেইবিলাকেহে পৰিত্ৰাণ পাব বুলি বাইকই কৈ আছে। হালেলুয়া। সেইকাৰণে আমাৰ যিমানে সমস্যা, যিমানে দুখ বিপদ আহিলেও আমাৰ প্ৰাৰ্থনাটো লাগতিয়াল। প্ৰাৰ্থনা যদি এৰি দিওঁ তেনেহ'লে আমি চেঁচা হৈ যাম, আৰু চেঁচা বস্তুবিলাকতহে মাখি, পৰুৱা এইবিলাক ধৰে। কিন্তু গৰম হৈ থকাবিলাকত মাখি, কোনো পৰুৱা, কোনো বেয়া বস্তু আহিব নোৱাৰে। হালেলুয়া। সেইকাৰণে আত্মিকতাৰ জুইটো আমাক গৰম হৈ থাকিব লাগে। হালেলুয়া।
বিশ্বাসী কৰাৰ কাৰণে তাই কৈছে যেনেকৈ কৈছে প্ৰাৰ্থনা লাগি থাকিবা আৰু ধন্যবাদে তাত পৰ দিবা কৈছে ধন্যবাদ যিকোনো পৰিস্থিতিয়ে হওক প্ৰাৰ্থনাত লাগি থাকিব লাগিব ঈশ্বৰে আমাৰ কাৰণে দুৱাৰ মুকলি কৰিব উত্তৰ দিব আমাৰ কাৰণে সহায় দিব আৰু আমি যাতে ধন্যবাদ কৰিব পাৰোঁ তাৰ কাৰণে ঈশ্বৰে সুযোগ এটা দিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড মই বিশ্বাস কৰোঁ আজিৰ দিনটো এই বাইকৰে আপোনালোক সকলোকে আমেন প্ৰেইজ দ্য লৰ্ড আৰু আমি একেলগে প্ৰাৰ্থনা কৰোঁ ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে প্ৰভু তুমি যে আমাক সজাগতা কৰাৰ কাৰণে প্ৰাৰ্থনাত লাগি থাকিবৰ কাৰণে তুমি যে এই বাইকৰ যোগেদি আমাক ক'লা প্ৰভু উদুকালা তাৰ কাৰণে ধন্যবাদ দিওঁ যিকেইজনে শুনি আছে এই বাক্য মানি আছে সেই সকলোকে তুমি একে সমানে আশীৰ্বাদ কৰা প্ৰভু তোমাৰ তোলৈ কোনো ঈশ্বৰ নাই আৰু দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড